দেউতা তই কামলৈ ওলালি নেকি? মই কামলৈ ওলালো। যা দে ময়ো এই ভাড়াটো মাৰি মেলি আহোঁগৈ। ভাইটিটোকো আনিবগৈ লাগিব নহয় আগবঢ়াই। আজি ঘৰলৈ অহা কথা কৈছেহি, তাক আনিবগৈ লাগিব। এতিয়া অকণ সোনকালে আহিবি, মোৰ অকণমান বেছি টাইম নালাগে কামত। তয়ো সোনকালে আহিবি তাৰপৰা। ঠিক আছে, তয়ো যা, তয়ো ভাইক লৈ আগে, ময়ো কামৰ পৰা সোনকালে আহিমগৈ। ঠিক আছে হ'ব দে। হেৰি নহয়, তাক খুৱাবলৈ কিবা মাছ মাংস অকণো আনিব লাগিছিল। আজি ইমান দিনৰ মূৰত সেই অফিচৰ পৰা আহিব ন, এই বাহিৰত কি বা খাইছে কি বা নাই। গতিকে মোৰ হাতত পইচাও নাই, তোৰ হাতত পইচা আছে কেইটকামান দিবি। মোৰ মানুহৰ পৰা ল'ব লাগিব। সেইটো ভাইটি আহিলে নাই? তই আকৌ কেলৈ খোজকাঢ়ি আহিব লাগে? মই তোক আনিবলৈ যাবলৈ ওলাইছিলোঁহে, তই ইমান দূৰ বাৰু খোজকাঢ়ি আহিব লাগে নে অত গৰমখনত? এই ফোনটোতো অন্ততঃ কৰি দিব পাৰ। মই এই যা দেউতাক কথা কৈ পেলাই এই গাড়ীখন মুচি পেলাই ওলাইছোঁ তোৰ ওচৰলৈ যাবলৈ। এই হ'ব দে, মই তহঁতক দিগদাৰ দিবলৈ নিবিচাৰিম। মই কথা এটা ক'বলৈহে আহিম। কথা আকৌ কি কথা? কথাটো এনেও তই ঘৰতো ক'বহি পাৰিলিহেঁতেন। মই তোক তাৰপৰা লৈ আহিলোঁ, ইমান কষ্টকৈ এই গৰমখনতো খোজকাঢ়ি আহিব লাগেনে বাৰু? আচ্ছা কচোন বাৰু কি কথানো ক'বলৈ আহিছিলি? নহয় মানে মই ক'বলৈ বিচাৰিছিলোঁ, তহঁতি আকৌ বেয়া চেয়া নাপাবি। বেয়ানো কেলৈ পাম? কি ক'বলগীয়া আছে ক। আমি তাত ভাল পোৱা বেয়া পোৱা কি কথাটো আছে? তোক আজি দেখিবলৈ ইমান ধুনীয়া লাগিছে। চাচোন দেউতা কি ধুনীয়া লাগিছে ইয়াক ন দেখিবলৈ। ভাল লাগিছে। এই চাকৰি পৰাৰ পৰা এইটো ড্ৰেছ পিন্ধি আজিহে ঘৰলৈ আহিছে, ইমান ধুনীয়াটো লাগিছে ন। মই যে আমি যে এনেকৈ দিনৰ দিনটো মই ৰিক্সা চলাই তই লোকৰ ঘৰত হাজিৰা কৰি তাক যে পঢ়াই শুনাই ভাল মানুহ বনালোঁ, তাৰ ফলটো আজি পাইছোঁ ন। দিছে, আমাৰ মনটো আজি বহুত খুচি ন। এতিয়াহে আমাৰ ঘৰখনলৈ অন্ততঃ আমাৰ দুখখিনি আমাৰ আঁতৰিব ন আজিৰ পৰা। বাৰু কচোন ক, তইনো কি কথা ক'বলৈ আহিছিলি ক। নহয় দেউতা, তহঁতক নুসুধাকৈ মই বৰ ডাঙৰ কাম এটা কৰিম। ডাঙৰ কাম মানে? কি ডাঙৰ কাম কৰিলি? আকৌ তই ক'লেহে আমি বুজি পাম। নহয়, তহঁতক মই নজনোৱাকৈ বিয়া পাতি পেলাম। কি তই বিয়া পাতিলি আমাক নজনোৱাকৈ? তই এইবোৰ কি কাম কৰিলি? আমি যদি তোক বিয়া পাতি নিদিলোহেঁতেন, তোৰ যদি কাৰোবাক পচন্দ হৈছিলে তইতো আমাক ক'ব পাৰ, আমিতো তোৰ বিয়াখন ধুমধামে পাতি দিলোঁহেঁতেন। কিমান আশা কৰিছিলোঁ। আজি দেউতাই মই কিমান কষ্ট কৰি তোক পঢ়াই শুনাই মানুহ বনালোঁ। আমি কিমান আশা কৰিছিলোঁ তই পঢ়ি শুনি ভাল মানুহ হ'বি, চাকৰি কৰিবি, তোৰ বিয়াখন বহুত ধুমধামেৰে পাতিম। নবৰজনীয়ে তোৰ লগত কম কষ্ট কৰিছিলেনে? তই আমাকতো নজনালি তইতো নবৰকো কথাষাৰ ক'ব পাৰিলিহেঁতেন। তই কিয় এনেকুৱা কাম কৰিলি? কিয় এনেকুৱা কাম কৰিলি? তোক আমি কি নিদিয়াকৈ আছিলোঁ? তই যি বিচাৰিছিলি আমিতো চবেই দিছিলোঁ, কিন্তু এতিয়া তই কিয় ভাবিলি যে তই আমাক জনোৱা হ'লে তোক বিয়া পাতি নিদিলোঁহেঁতেন? তই যেনেকৈ ছোৱালী নিবিচাৰ লাগে, যাকেই নিবিচাৰ লাগে, আমি তাৰ লগতে বিয়া পাতি দিলোঁহেঁতেন। কিন্তু তই কিয় আমাৰ অন্তৰত দুখ দি পেলাই আমাক নজনোৱাকৈ তই এই কাম কৰিলি? হ'ব, মই কি বুলি পৰিচয় দিম? মানুহে যদি জানে মোৰ দাদাই বেটেৰী চলায়, দেউতাই হাজিৰা কাম কৰে আৰু নবৈ লোকৰ ঘৰত বাতি কাঢ়ি ধৰে, তেতিয়া মোক কোনোবাই কি কোটিপতি ছোৱালী দিব? মোক কি ডাঙৰ ঘৰত থাকিবলৈ মন নাই, পকা ঘৰৰ ভিতৰত? কি ক'লি? তই আমাক পৰিচয় দিবলৈ টান পালি মানুহৰ আগত? ঠিক আছে, হ'ব, তই আমাক পৰিচয় দিব নালাগে। দেউতা তই দুখ নকৰিবি, তোৰ ল'ৰাহে আমাক পৰিচয় দিবলৈ মানুহৰ আগত টান পাইছে। তাক ফ্লেটত থাকিবলৈ লাগে, তাক কোটিপতি ছোৱালী বিয়া পাতিবলৈ লাগে। দে, সি যি ভাল দেখিছে সি তাকেই কৰক। আমি যে ইমান কষ্ট কৰি তাক সৰুৰে পৰা পঢ়াই শুনাই আজি ভাল মানুহ কৰিলোঁ, সেইবোৰ সি পাহৰি গ'ল। সি আজি আমাক তোক তাৰ দেউতা বুলি মানুহৰ আগত পৰিচয় দিবলৈ সি লাজ পাইছে। মোৰ কথাটো বাদেই দিছোঁ বাৰু, মই তাৰ ককায়েক, মই যিখিনি তাৰ কাৰণে ত্যাগ কৰিলোঁ সেইখিনি মই বাদেই দিলোঁ। তাৰ কাৰণে ঘৰৰ মাটি বাৰী সকলো বিকি কিনি মই নিজৰ কথা চিন্তাই নকৰিলোঁ। তাৰ কথা চিন্তা কৰি সকলো বিকি কিনি শেষ কৰিলোঁ। ভাবিছিলোঁ সি
চাকৰি তাকৰি যেতিয়া পাব তেতিয়া অন্ততঃ ঘৰখনলৈ খুব ঘূৰি আহিব, আমি আৰু দুখত থাকিব নালাগে। কিন্তু নাই, সি আজি এনেকুৱা কৰিলে। তই মোৰ কথা বাদ দে, নবৌৰ কথা বাদ দে, তইতো দেউতাৰ কথা চিন্তা কৰিব লাগিছিলে। দেউতা আজি অসুখীয়া মানুহ, হা? দেউতাই আজি এই অসুখীয়া দেহাৰে হাতত দা লৈ লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে। তোলৈ কিমান আশা কৰিছিলে, তই দেউতাৰ কথা কিয় পাহৰি গলি? হ'ব হ'ব, তই দেউতাৰ কথা চিন্তা কৰিব নালাগে। দেউতা, তই আজিৰ পৰা লোকৰ ঘৰত কাম কৰিব নালাগে। মই তোৰ একাউণ্টত পইচা ভৰাই দিম। দেউতাৰ বেমাৰ আজাৰ যিখিনি সকলোখিনি তই দি থাকিবি। দেউতা শেষ, আজিৰ পৰা সকলো শেষ। তই তোৰ এটা পুতেৰ আছে বুলি তই পাহৰি যা, সি আজিৰ পৰা নাই বুলি ধৰি ল। ব'ল, আমি আমাৰ নিজৰ কাম কৰিবই লাগিব। আমাৰ দুখ আৰু নাযায় অ', আমাৰ দুখ নাযায় আৰু যা। তুমি আহিলা? আহিলো। এতিয়া আমাৰ ঘৰত কাম কৰা মানুহ নাই। এতিয়া তুমি ৰাতিপুৱা 7টাতে আহিব লাগিব আৰু গধূলি 4টা বজাত যাব পাৰিবা। তুমি পাৰিবানে বাৰু কাম কৰিব? পাৰিম ছাৰ। বাৰু, মই আকৌ কামত পাল মৰা মানুহ বেয়া পাওঁ। তোমাৰ যদি কিবা অসুবিধা হয় বা বেমাৰ আজাৰ তোমাৰ যদি কিবা হয়, তুমি কিন্তু আগতে মোক খবৰ দিব লাগিব। হ'ব ছাৰ, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। কাম এটা মোৰ খুব প্ৰয়োজন, মই কোনোদিনে কামত থাকি নামাৰোঁ। বাৰু, তুমি এই ধুনীয়াকৈ চাহ বনাব পাৰিবানে বাৰু? পাৰিম ছাৰ। তুমি এতিয়া ভিতৰলৈ যোৱা, পাকঘৰলৈ যোৱা, ভালকৈ চাহ একাপ বনাবা আৰু সেই ভিতৰ ৰুমত আমাৰ ছোৱালী আৰু জোৱাই আছে, তাহাঁতকো চাহ একাপ দিবা। যোৱা এতিয়া তুমি। ঠিক আছে, হ'ব ছাৰ। বাইদেউ, মই চাহ বাকী ৰুমত বিচাৰি ফুৰিছোঁ। আপুনি ইয়াতে আছে নেকি? তই নতুনকৈ আহিলি নেকি? চাহ খাই ল'ব। ভালে হ'ল দে। আজিৰ পৰা আহিছোঁ নে? আজিহে আহিছোঁ। ঠিক আছে। কি চাই আছা থৰ হৈ? এখেতক মই চিনাকি লাগিছে, ক'ত জানো দেখিছোঁ। এওঁ আমাৰ ঘৰত কাম কৰা মানুহ, আজি নতুনকৈ আহিছে। এখেত তাৰমানে আমাৰ ঘৰত কাম কৰা মানুহ। নিশ্চয় খানা পিনা বৰ সুন্দৰকৈ বনাব। কি ধৰা লাগিছে? ভিতৰত কামত ভালকৈ যা আকৌ। আৰু তুমি ক'ৰবাত যাম বুলি ওলাইছিলা নহয়, নোযোৱা নেকি? যাওঁ। ব'লা, চাহ তাই বোলে চাহ দি কৰি আহিছে, চাহ খাই ল'বা ব'লা। তাহাত ভাড়া 20 টকাহে। এই 500 টকা কিয় দিছে? এইটো মোক নালাগে, লৈ যাওক। মোক 20 টকা দিয়ক, মোক খুচুৰা নাই মোৰ হাতত। এইটো তোক মই দিছোঁ, গোটেইটো ৰাখি থৈ মোক ঘূৰাই দিব নালাগে। নাই ছাৰ, এইটো কেতিয়াও নহয়। আমি কষ্ট কৰি খোৱা মানুহ, কিন্তু আমাৰ যিটো প্ৰাপ্যটো ল'ম, তাতকৈ আমি বেছি নলওঁ। এইটো লৈ যাওক আপুনি।
এই হ'ব তোক ৰাখিবলৈ তই ৰাখি থ হেয়া হেয়া তুমি কি মানুহে পইচা গছত লাগিছে নেকি ৰাস্তাই পদূলিয়ে যে তুমি এনেকে 1500 টকা ভিখাৰী চিখাৰী দান দি ফুৰিবা কথাটো কি মেডাম অলপ মুখ সম্ভালি কথা ক'ব ভিখাৰী আমি নহয় ভিখাৰী আছে আপোনালোক ধনৰ চহকী হ'ব পাৰে কিন্তু মনৰ চহকী নহয় আমাক ভিখাৰী বুলি নকয় ভিখাৰী কয় আপোনালোক ভিখাৰী কি কলি হেয়া তুমি কি কাম কৰিলা কিয় নকৰিম মোক কি মই কি ভিখাৰী নেকি মই আইবু পাই কি ভিখাৰী নেকি তোমাৰ মুখ আগত আজি তেনেকে ক'বলৈ মোক কেনেকে সাহস পালে হ'লেও তোমাতকেতো মানুহজন ডাঙৰ ন হেই চব মই নাজানো কৰিম আজি তোমাৰ আগত মোক ভিখাৰী বুলি ক'লে তুমি কি চাই থাকিবা হা আজি ভিখাৰীটো ফালে তুমি মাত মাতিছা এই কিবা এটা ক'লে যেনিবা খঙত তুমি সেই হাত তুলি দিব লাগে নি কিয় ক'ব মেডাম অলপ মুখ সম্ভালি কথা ক'ব আমি পৰিশ্ৰম কৰি খোৱা মানুহ আমি লোকক ঠগবাজি কৰি আমি খোৱা মানুহ নহয় গতিকে আমাক ভিখাৰী বুলি কোৱাৰ আগতে নিজৰ কথা অলপমান মনত পেলাব হা টকাৰ গৰম দেখুৱাইছে সেই টকা খহি যাব আমি দিনে ৰাতি পৰিশ্ৰম কৰি খোৱা মানুহ ভিখাৰী আপোনালোক আমি ভিখাৰী নহয় ভিখাৰী বুলি কোৱাৰ কাৰণে লাজ পালে হা আমি পৰিশ্ৰম কৰি খোৱা মানুহ কাৰোবাৰ অনুগ্ৰহত জীয়াই থকা মানুহ আমি নহয় আমি যি পাইছোঁ যি ঘটিছোঁ আমি দিনে ৰাতি কষ্ট কৰি ঘটিছোঁ গতিকে আপোনালোকৰ নিচিনা নহয় আপোনালোক ভিখাৰী নহয় কি ভিখাৰী বুলি কোৱাৰ কাৰণে লাজ পাইছে এতিয়া হ'ল তোক মই পইচাটো দিছিলোঁ নহয় ৰাখি থ'ব নোৱাৰিলি হা এতিয়া পালি পইচাটো ৰাখি থ'লে এনেকুৱা হ'ব নহয় ন হ'ব তইতো এতিয়া খুচি হৈছ ন তোৰ ঘৈণীয়ে তোৰ চকুৰ আগত মোক চৰিয়ালে চেণ্ডেলেৰে কোবালে তইতো খুচি হৈছ তথাপিতো মই পৰিচয় দিয়া নাই মই তোৰ ককায়েৰ হওঁ বুলি তোৰ সন্মানটোতো মই খেদা নাই তইতো সুখী হলি যা আমাৰ যি হয় হওক তই যা তই সুখত থাক যা বাবা মোক দুদিন ধৰি একো খোৱা নাই মোক কিবা এটা দি থৈ যাওকচোন মোৰ একদম পেটটো কিবা হৈ গৈছে যে খোজ খাই পেলাই বল নাইকিয়া গৈছে মোক হয় নেকি যে ইমান বুঢ়া বয়সত যে ফুৰি মাগি ফুৰি থাকে আপোনাৰ ল'ৰা ছোৱালী নাই নেকি বাই মোৰ ল'ৰা ছোৱালীৰ কথা নুসুধিবা থকাই নথকাই মোৰ একেই হৈছে হয় নেকি কি কবি ল'ৰা ছোৱালী তুলিও মোৰ শান্তি নাই যি ল'ৰা ছোৱালী তুলি পঢ়াই গোটাই ডাঙৰ কৰিলোঁ মোক নাচায় গুচি গ'ল মাইকী লৈ পেলাই গুচি গ'ল মাইকী ঘৰলৈ কি কবি মই এতিয়া বাটৰুৱা হ'লোঁ খুজি মাগি মই যেনে তেনে চলি আছোঁ মোৰ দেহটো খুব বেয়া মই থাকিব পৰা নাই ভোকত আজি দুদিন ধৰি মই একো খোৱা নাই পায় মোক যোৱালৈ কিবা এটা দি থৈ যাওক দি থৈ যাওক ঠিক আছে মোক কিবা এটা দি থৈ আপোনাক একদম পইচা 200 টকা দেই তোমাক ভগৱানে ভাল মানুহ কওক ঠিক আছে মই যাওঁ
একদম কাঢ়ি মেলি আহক আৰু ব্যস্ত আছে নে বাৰু তই আকৌ ইয়ালৈ কেলে আহিলি আৰু মানুহে দেখিলে তোক এইটোৰ ওপৰত কি বুলি ক'ব বাৰু মোক বাই তোৰ মই ইয়ালৈ আহিলে তোৰ সন্মান যাব বাই তোৰ বুলি মই জনা মই তোৰ ইয়ালৈ নাহিলো বাই ঠিক আছে তই পইচা কেইটকা ল তই ইয়াৰ পৰা যা নালাগে তোৰ এই পইচা নিবলৈ মই অহা নাই তোৰ নিচিনা স্বাৰ্থপৰ পুত্ৰই মোক পইচা দিব নালাগে তোৰ পইচা নালাগে মই নাখাই মৰি যাম মই তথাপি তোৰ পইচা মোক নালাগে মই যাওঁ